দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দুজন সাংবাদিকৰ ওপৰত চোকা অস্ত্ৰৰ আক্ৰমণ। ঘটনাটো সংঘটিত হৈছে ধুবুৰী জিলাৰ গৌৰীপুৰৰ মধু শলমাৰীৰ দ্বিতীয় খণ্ডত। MGNৰেগা আঁচনিৰ অধীনত হোৱা ৰাস্তাৰ কামৰ দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল এনি ভাৰত 24ৰ সাংবাদিক অপিয়ল হক আৰু আছাম টাইমছ 360ৰ সাংবাদিক নুৰ হুছেইন। সেই সময়তে একাংশ লোকে তেওঁলোকৰ ওপৰত অতকিতে আক্ৰমণ চলায়। অভিযোগ অনুসৰি আক্ৰমণকাৰীৰ নেতৃত্ব দিছিল একেখন গাঁৱৰ শিক্ষক ৰাকিব আহমেদ, লগতে আছিল বাচ্চা মোনা, আব্দুল মুন্নাফ, আব্দুল কালাম, ৰফিকুল ইছলাম, মফিজুদ্দিন, ৰমিউল ইছলাম আৰু শাবনম খাতুন। আক্ৰমণৰ পিছত সাংবাদিক দুজন আহত হয়। এই সন্দৰ্ভত অপিয়ল হকে গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰত মুঠ 8জন ব্যক্তিৰ নাম উল্লেখ কৰি তেওঁলোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। সাংবাদিকৰ অভিযোগ, আমি মাত্ৰ সত্যৰ বাতৰি কৰিবলৈ গৈছিলোঁ। আমাৰ ওপৰত এনেকৈ আক্ৰমণ কৰা হ'ল। আমি আৰক্ষীৰ পৰা ন্যায় বিচাৰিছোঁ আৰু দোষীসকলক কঠোৰ শাস্তি বিচাৰিছোঁ। এই ঘটনাৰ পিছতে গৌৰীপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। নিউজ ডেস্ক AIN লাইভ। মই এনি ভাৰত 24ত কাম কৰি আছোঁ। তো আজি মোক এটা বাতৰি পৰিৱেশন কৰাৰ কাৰণে মধুশলমাৰী দ্বিতীয় খণ্ড গাঁৱৰ পৰা এজন মানুহে মোক ফোন কৰিছে। তেওঁ স্থানীয় ৰাইজ হয়। তেখেতে মোক ফোন কৰিছে, তাতে এটা MGNৰেগাৰ কাম হৈ আছে, 17,21,000 সামথিং টকাৰ এটা কাম হৈ আছে। এই ৰাস্তাটোত অনিয়মৰ অভিযোগ মোক দিছে। তেতিয়া মই আহিছোঁ, আহি কেনে তাতে ভিডিঅ' কৰি থকা সময়ত যিটো অপজিট পাৰ্টি আছে, সেই পাৰ্টিটো আহি কমপ্লেইনকাৰীৰ লগত কাজিয়া কৰিলে, তেখেতৰ লগত মাৰপিট আৰম্ভ কৰিলে। মাৰপিট কৰাৰ পিছতে তাৰপিছতে এখেতক এৰি আমি ভিডিঅ' কৰি আছোঁ। তেতিয়া আহি আমাক ধৰিলে, আমি দুজন আছিলোঁ, আমাক ধৰিলে। তাৰপিছতে মোক অলপ মাৰপিট কৰিলে। মোক মাৰপিট কৰাৰ পিছতে তাৰপৰা পৰিস্থিতিটো অলপ হুলস্থুলীয়া হৈ গ'ল। তাতে বহুত মানুহ গোট খাই গ'ল। এখেতৰ একটা গুণ্ডা বাহিনী আহিলে। গুণ্ডা বাহিনীৰ টিমটো তাৰ বহুত ডাঙৰ আছিল, বহুত কেইটা মানুহ আছিল। আহি কেনে একদম মোক উঠাই লৈ গ'ল। মই মানুহকেইটাক চিনি পাওঁ, মানুহকেইটাক মই আজি থানাত FIR দিলোঁ। তাৰপিছতে যিয়ে নহওক, মানুহকেইটা মোক উঠাই লৈ গ'ল ঘৰত লৈ গ'লে মোক একদম বহুত হাৰাশাস্তি কৰিলে। তাৰপিছতে মোৰ মোবাইলটো কাঢ়ি লৈছে, মোৰ বাইকখন ভাঙি দিছে। তাৰপিছতে মোৰ চাবি পাত কাঢ়ি লৈছে, বাইকত চাবি লৈছে, হেলমেট লৈছে। তাৰপিছত মোক বহুত হাৰাশাস্তি কৰাৰ পিছত মই কিন্তু মোবাইলটো কিবা কৰি ওলাই মই গৌৰীপুৰ OC ছাৰক মই ফোন কৰিলোঁ। ছাৰ, এনে কথা, মই বাতৰি এটা পৰিৱেশন কৰিবলৈ আহত মই বাতৰি কৰি থকা সময়ত অপজিট পাৰ্টিটো আহি মোৰ পৰা মোবাইলটো কাঢ়ি লয় আৰু মোক বহুত হাৰাশাস্তি কৰিলে, মোক মাৰপিট কৰিলে। তাৰপিছতে OC ছাৰে পুলিচ পঠাই দি কেনে মোক তাৰ পৰা লৈ আহিলে। এইটো হৈছে মধুশলমাৰী পঞ্চায়ত আৰু গাঁওখন হৈছে মধুশলমাৰী দ্বিতীয় খণ্ড গাঁও। তাতে এটা MGNৰেগাৰ কাম হৈছে, 17,21,000 কিবা সামথিং টকা আছে, তাৰে কাম চলি আছে। কামটোত বহুত অনিয়ম হৈছে। তাতে যিটো CC ব্লকৰ কাম হয়, CC ব্লকৰ কামত তেখেতে মেটেল বিচাৰিছে, যদিও মেটেল আগতে বিচা নাই, আগতে বালি মাটি পেলাই দি কেনে মেটেল CC ব্লক লগাই আছিল। তাৰপিছতে এইটো কমপ্লেইন দিছে, যিটো পাৰ্টি কমপ্লেইন দিছে এখেতে ইঞ্জিনিয়াৰকো কমপ্লেইন দিছে। ইঞ্জিনিয়াৰো আহিছে। ইঞ্জিনিয়াৰ অহাৰ পিছতে ইঞ্জিনিয়াৰক কথাটো কৈছে যে তোমালোকে ইষ্টিমেট মতন কাম কৰক। তাৰপিছতে এখেতে কি কৰিলে, আজি এখেতে মাতিছে মোক। মই ভিডিঅ' কৰি থকা সময়ত এখেতে মোক মাৰপিট কৰিলে, মোক ইমান হাৰাশাস্তি কৰিলে। আহি কেনে মই আজি গৌৰীপুৰ থানাত FIR দিলোঁ। মোক মাৰিছে এইটো ৰাকিব হয়, ৰাকিবৰ নেতৃত্বত গুণ্ডা বাহিনীটো আহিছে। এই ৰাকিবৰ লগত আছিল ৰাকিব, তাৰপিছতে আছিল আব্দুল কালাম, তারপরে আব্দুল মুন্নাফ, রফিকুল ইসলাম, তাৰপিছত ৰমিউল ইছলাম, মতিন আলী, মফিজুদ্দিন, তাৰপিছত শবনম খাতুন আৰু বহু কেইজন আছিল। প্ৰায় 16-17 জনীয়া এটা গুণ। এই কেইজনৰ সকলো মানুহৰ ঘৰ এইটো মধুশলমাৰী দ্বিতীয় খণ্ড গাঁও বুলি কয়। একেখন গাঁৱৰে একেটা পাৰ্টিৰে লোক। এইটো ৰাকিব আৰু বাচ্চা মোনা একেতে চাকৰি কৰে। ৰাকিবো চাকৰি কৰে, একেতে স্কুল শিক্ষক হয়, চৰকাৰী স্কুলৰ শিক্ষক হয়। আৰু বাচ্চা মোনা হয় বিদ্যুৎ বিভাগৰ কৰ্মচাৰী। একেতৰ নেতৃত্বত কামটো চলি আছে। তেওঁলোকে কেনেকৈ কামটো কৰিব পাৰিলে যে MGNৰেগাত এজন চৰকাৰী মানুহে কেনেকৈ কামটো কৰিব পাৰে? তেখেতে কাম কৰি আছে। কোনোবাই যদি গাঁৱৰ মানুহ যদি কোনোবাই কমপ্লেইন দিয়ে, তেনেহ'লে গুণ্ডামি কৰে। আজি মোৰ লগত কৰিলে, মোক এনেকৈ কৰিলে। মই এতিয়া FIR দিলোঁ। এতিয়া মই ধুবুৰী SP ছাৰক মই অনুৰোধ জনাইছোঁ, গৌৰীপুৰ OC ছাৰক মই অনুৰোধ জনাইছোঁ যে এইটো বিহিত ব্যৱস্থা হ'ব লাগে। হয়, মোৰ ঘৰ মধুশলমাৰী পাৰ্ট 2 মেছেজাৰ বুলি কয়। কি হৈছে আজি?
আজি মানে কি হৈছে, কেইদিনৰ পৰা এটা MD আনাৰ কাম ওলাইছে আমাৰ তাত। বহুত দুৰ্নীতি হৈ আছে। এনেকুৱা দুৰ্নীতি তাৰমানে বালি পেলাই কিনে ব্লক বহাই আছে। কিমান টকাৰ কামটো আছিলে? কামটো আছিলে 17 লাখ চামথিং ওপৰত হ'ব, 17,21,000 কিমান টকা বা হ'ব। তাৰপিছত কামটো দুৰ্নীতি চলি আছে। মই দুৰ্নীতি চাই কিনে মই ইঞ্জিনিয়াৰক কেনেকুৱা দুৰ্নীতি? দুৰ্নীতি মানে মাটি পেলাই কিনি ব্লক বহাই আছে। অলপমান ছেকেণ্ড গ্ৰেভিল পেলাইছে, ব্লক বহাই আছে। মেটেল টেটেল একো বহা নাই, একো বহা নাই। তাৰপিছত মই ইঞ্জিনিয়াৰক ফোন মাৰিলোঁ যে ছাৰ এনেকুৱা এনেকুৱা কথা, ব্লক বহাইছে। তাৰপিছত ইঞ্জিনিয়াৰে গৈ কামটো বন্ধ কৰিছে। তাৰপিছত এষ্টিমেট আনিছে, এষ্টিমেট আনি কিনে কাম কালি ষ্টাৰ্ট কৰিছে আৰু অলপ অলপ মেটেল দিছে। মেটেল দিয়াৰ পিছত ইঞ্জিনিয়াৰক মই কল কৰিলোঁ, ছাৰ অলপ অলপ মেটেল দিছে, এইটো কেনেকুৱা কাম হ'ল? তাৰপিছত ইঞ্জিনিয়াৰে ক'লে মই কালি যাম। আজি আহিছে ইঞ্জিনিয়াৰ, অহাৰ পিছত তেওঁলোকে মাৰপিট কৰিছে। ইঞ্জিনিয়াৰক মাৰপিট কৰা নাই, আমালোকক মাৰপিট কৰিছে। মই তাৰপিছত ইঞ্জিনিয়াৰ গুচি গ'ল, মাৰপিট দেখি কিনে ইঞ্জিনিয়াৰ গুচি গ'ল। গুচি যোৱাৰ পিছত মই ৰিপৰ্টাৰক মাতিলোঁ যে ইঞ্জিনিয়াৰতো কোনো গুৰুত্ব নিদিয়ে, ইঞ্জিনিয়াৰকো কোনো গুৰুত্ব নিদিয়ে এওঁলোকে। তাৰপিছত মই ৰিপৰ্টাৰক মাতিলোঁ। ৰিপৰ্টাৰক মাতাৰ পিছত ৰিপৰ্টাৰ গ'লে, যাই কিনে মোক ৰিপৰ্ট কৰি আছে, বস্তুখিনি চাই আছে। ইতিমধ্যে এওঁলোকৰ চেলা চামচা এইবিলাক আহি কিনে ইমান মাৰধৰ কৰিলে, ৰিপৰ্টাৰকো মাৰধৰ কৰিছে। নায়ক আছে ৰাকিব আহমেদ, 1 নম্বৰ নায়ক, 2 নম্বৰ সি টিচাৰ হয়, আৰু এজন আছে কাছু মোনা, বাচ্চা মোনা, এই ডাক নাম হয় বাচ্চা মোনা। সি ভাল নাম নাজানো, সি হয় বিদ্যুৎ অফিচত চাকৰি কৰে। কাক মাৰপিট কৰিলে? মাৰপিট কৰিছে ৰিপৰ্টাৰক, 2জন ৰিপৰ্টাৰ গৈছিল। ৰিপৰ্টাৰ 2জনক বহুত মাৰপিট কৰিছে, মোক কি নাম মাৰপিট আছিলে কৰিছে। ৰিপৰ্টাৰ দুজনৰ? ৰিপৰ্টাৰ 2জনৰ নাম, একজনৰ নাম আছিল অপিয়ল হক আৰু একজনৰ নাম কিবা আছিল, মই নাজানো। তো মই অপিয়ল হকে মাতিছোঁ, ময়ে মাতিছোঁ বুলি কৈছোঁ, ঠিক আছে, ময়ে মাতিছোঁ। তাৰপিছত তেওঁলোকক বহুত মাৰপিট কৰাতে মোকো মাৰপিট কৰিছে, এই ভাইটোকো মাৰপিট কৰিছিল। কৰাৰ পিছত তেওঁলোকক, তাৰপিছত পুলিচে, এজাহাৰ দিলে নে? মই এজাহাৰ মানে মই আহিছোঁ এজাহাৰ দিয়াৰ কাৰণে। তাৰপিছত পুলিচে ক'লে এজন এজাহাৰ দিলে হ'ব, ৰিপৰ্টাৰে এজাহাৰ দিব। এইটো মধুচন্দ্ৰমাৰী পাৰ্ট 2 মেছেজ পুলিচ প্ৰশাসনক মই অনুৰোধ কৰিছোঁ যে CM ভিজিলেন্সে বা CM ছাৰে বা আমাৰ SP মহোদয়, আমাৰ গৌৰীপুৰ OC ছাৰ সবাই তদন্ত কৰি কিনি ন্যায় কামটো কৰি দিয়ক, এইটোৱে মই অনুৰোধ কৰিছোঁ। কামটো এতিয়া চলাই আছে ৰাকিবে মেইন হেড লিডাৰ, রাকিব আর বাচ্চা মোনা, কাসুম বাচ্চা মোনা, রাকিব আর বাচ্চা মোনা, আর তার চেলা চামচা কেইটা আছে, বহুত কেইটা আছে, বহুত মারপিটও কৰিছে এওঁলোকে। তাৰমানে যোনে কথা ক'ব যায় তাকে মাৰপিট কৰে। এই মই যে কথা ক'ব, মই লাষ্টত ইঞ্জিনিয়াৰক ক'লোঁ, ইঞ্জিনিয়াৰো পাত্তা নাপায়। লাষ্টত মই ৰিপৰ্টাৰক কাহিনী গ'লোঁ, ৰিপৰ্টাৰকো মাৰপিট কৰিলোঁ, মোকো মাৰপিট কৰিলোঁ, ৰিপৰ্টাৰকো মাৰপিট কৰিলোঁ। সেইটোৱেতো মই চিন্তা কৰিছোঁ, কেনেকৈ এওঁলোকে শিক্ষক হৈ কিনি, বিদ্যুৎ বিভাগ হৈ কিনি কেনেকৈ এওঁলোকে কামটো ওলাই আনিলে। মইতো চোকা অস্ত্ৰে আঘাত কৰিছে, ৰিপৰ্টাৰক আঘাত কৰিছে, ৰিপৰ্টাৰক আঘাত কৰিছে চোকা অস্ত্ৰেৰে। ৰিপৰ্টাৰক পিটাইছে, ৰিপৰ্টাৰ এজন ভাগি গৈছে আৰু এজনক আবদ্ধ কৰি ঘৰৰ ভিতৰত ৰাখিছিল, কেইমিনিটমান ৰাখিছিল। ৰখাৰ পিছত ছাৰে গৈছে, ছাৰে গৈ কিনে লৈ আহিছে ৰিপৰ্টাৰক। পুলিচ গৈছে, পুলিচ গৈ কিনে ৰিপৰ্টাৰক লৈ আহিছে, দিয়া নাই ৰিপৰ্টাৰক। আৰু ৰিপৰ্টাৰক ছিঙি যে আই কাৰ্ড টাই কাৰ্ড চববিলাক ছিঙিছে, ছিঙি গৈছে। কোন ৰিপৰ্টাৰ, তই কিহৰ ৰিপৰ্টাৰ, চাওঁ তোৰ আইডেণ্টি কাৰ্ড চাওঁ, কিহৰ ৰিপৰ্টাৰ। মোৰ ভিডিঅ' প্ৰুফো আছে, মই ভিডিঅ' দেখাব পাৰিম। অপদস্থ মানে বহুত অপদস্থ কৰিছে, ইমানখিনি অপদস্থ কৰা লাগিছিল না। আজি যদি আমালোকে কেছ দিওঁ, পুলিচ যদি যায়, পুলিচেও এনেকুৱা যদি অপদস্থ কৰে, পুলিচ কি কৰিব? নিশ্চয় কোনো কথা কৰিব লাগিব না। আমালোকে কাৰো ওচৰত সহায় কৰিম, হয় ৰিপৰ্টাৰৰ ওচৰত যাই কিনি কমপ্লেইন দিব লাগিব, নহ'লে পুলিচৰ ওচৰত গৈ কিনি কমপ্লেইন দিব লাগিব। কিন্তু কাৰো যদি সুৰক্ষা নাই, এওঁলোকৰ হাতত যদি কাৰো পৰা সুৰক্ষা নাই, তেনেহ'লে আম জনতা কেনেকৈ থাকিব ছাৰ? যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।